সন্মুখত চাকি জ্বলাইছো, ধূপ জ্বলাইছো, ফুল দিছো কিহৰ কাৰণে? আজিৰ দিনটোত তেখেতৰ জন্ম হৈছিলে। বুজি পাইছা? তেখেত এজন মহান দেশপ্ৰেমী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কি আছিল? গুৰি ধৰোঁতা আছিল। কাৰণ আমি ব্ৰিটিছৰ অধীনত আছিলো। আমি যেতিয়া মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিছো, হয়নে? আমি কোনো চিন্তা নোহোৱাকৈ আমি ওলাই যাব পাৰিছো, ফুৰিব পাৰিছো। তাৰমানে কিয়? আমি এখন স্বাধীন দেশত আছো। আমাৰ দেশখনৰ নাম কি? ভাৰতবৰ্ষ। আৰু ভাৰতবৰ্ষখন স্বাধীন কাৰণে আমি আজি মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিছো। আৰু সেই স্বাধীন কিয় হৈছিল জানানে? এই ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনৰ পৰা আঁতৰ কৰিবলৈ কোনে দেহে গেহে খাটিছিল? মহামানৱ মহাত্মা গান্ধীয়ে। এই মানুহজনৰ কাৰণে আমি আজি নিজকে স্বাধীন বুলি ক'ব পাৰিছো। বুজি পাইছা? এতিয়া এই মানুহজনৰ জন্ম জয়ন্তীটো আমি কিয় বাৰু পালন নকৰিম, হয়নে নহয়? যাৰ কাৰণে আমি আজি ইমান মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিছো, তেওঁৰ জন্মদিনটো আমি কিয় বাৰু পালন নকৰিম, হয়নে নহয়? গতিকে এই মানুহজনৰ কেতিয়া জন্ম হৈছিল? 1869 চনৰ আজিৰ দিনটো অৰ্থাৎ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল। বুজি পাইছা? তেখেতৰ পত্নীৰ নাম আছিল কস্তুৰবা গান্ধী। তেখেতে বিলাতত আইন পঢ়িবলৈ গৈছিল। আইন, ল, আজিকালি যে উকিল হয়, আইন পঢ়িবলৈ গৈছিল আৰু আইনৰ কথাবোৰ শিকি আছিল। যেতিয়া দেখা পালে আমাৰ দেশখন খেলি মেলি হৈছে, আমাৰ দেশখনত ব্ৰিটিছে অধীন কৰি লৈছে, তেতিয়া কি আমাৰ দেশখনক ব্ৰিটিছৰ পৰা মুক্ত কৰিবলৈ তেওঁ পঢ়া শুনা বাদ দি বিলাতৰ পৰা আমাৰ ভাৰতলৈ গুচি আহিছিল। বুজি পাইছা? গুচি আহি আমাৰ দেশখনৰ কাৰণে কি কৰিছিল? দেহে গেহে খাটিছিল। তেখেতৰ প্ৰকৃত নামটো আছিল মোহন দাস কৰমচাঁদ গান্ধী। এতিয়া কথা হ'ল, তেখেতে আমাৰ দেশৰ কাৰণে প্ৰাৰ্থনা কৰি থাকোঁতে এজন আততায়ী, নাথুৰাম গডছে নামৰ এজন আততায়ীয়ে 1948 চনৰ 30 জানুৱাৰীত তেখেতক কি কৰিছিলে? গুলীয়াই হত্যা কৰিছিল। বুজি পাইছা? তেতিয়া তেখেতৰ কি হৈছিল? মৃত্যু হৈছিল। কিন্তু আমি তেখেতকতো কেতিয়াও পাহৰিব নোৱাৰো, হয়নে নহয়? স্বাধীন ভাৰতৰ এগৰাকী সেনানী আৰু মহান দেশপ্ৰেমীৰ কাৰণে প্ৰতি বছৰে 2 অক্টোবৰটো মহাত্মা গান্ধীৰ জন্ম উৎসৱ অৰ্থাৎ গান্ধী জয়ন্তী আমি পালন কৰি আহিছো। বুজি পাইছা? ঠিক আছে, হ'ব। মই এইখিনিয়ে কৈ দিলো, মনত ৰাখিবা। বুজি পাইছা?